এতিয়াই ঠিক কৰি দিম আপোনালোকৰ এইখন দি উঠি যাব পাৰি নে নোৱাৰি তাৰপিছত কিমান মানুহ উঠিব পাৰি 2 জন পাৰি তাৰপিছত ইয়াতে মানে এই ভেলখনত 2 জন উঠিব পাৰি আপনি উঠিছে মই তাতে উঠিছো মই এটা ঘৰটো সেইটো পাৰে ইটো পাৰে বা ইটো পাৰে কেনেকে আহিলে ভূখণ্ডি যাব পাৰি নেকি এফালে এজনে পাৰিব ছাৰ এজনে পাৰিম না আপুনি পাৰিব এখনে নোৱাৰিব নাও লাগিব চবে নোৱাৰে এখন ভেলত চবে নোৱাৰে মানে আমাৰ অভ্যাস নাই নহয় পৰি যাব পাৰো আচ্ছা গাঁৱৰ মানুহখন ৰাইজক এতিয়া মোক যিটো আমাৰ মন্ত্ৰীয়ে কৈ আছে আমি যদি জানটো কাটি দিওঁ জানটো আগত কাটি দিওঁ আৰু মথাউৰিটো লগে লগে মাৰি দিওঁ তেলে অসুবিধা হ'ব নেকি আপোনালোকৰ আগত জানটো কাটি দিলে বেলেগ মানুহ বেলেগৰ মানুহ নাই কাটিব পাৰিব তাত মানুহ নাই কালি আমি এটা চাই লওঁ যদি আহকচোন কোনে বুজাব খুজিছে আহক নমস্কাৰ হয় 14খন গাঁৱৰ যিটো পৰিস্থিতি বিশেষ পৰিস্থিতিটো মানে কি সেইফালে যিটো মানে এই মাথাউৰিটো যিটো সেইফালে গৈছে সেই মাথাউৰিটো বৰ্তমান যদি খুলি নিদিয়ে 3 মাহলৈ পানী এনেকেই থাকিব নহয় মথাউৰিটো খুলি দিয়াতকৈ জানটো খুলি দিলে কি হ'ব সেই দেখে জানটো কথা কৈছে সেই জানটো খুলি নিদিলে 3 মাহ স্কুল কলেজ ল'ৰা ছোৱালী সব একো নাই মই এইটো সুধিছো বেলেগ মানুহ মানে বেলেগ মানুহ অসুবিধা নহয় কিন্তু লগালগ মই যদি জানটো খুলি দিওঁ আপত্তি কৰা মানুহ কোন কোন আপত্তি মানুহ 14খন গাঁৱৰ মানুহে কোনো আপত্তি নকৰে এটাই কৰিব লগে লগে এটাই কাম আমি এনেকে ভাবিছো যদি জানটো এতিয়া কাটি দিওঁ দি পেলাই মথাউৰিটো মাৰি দিওঁ তেতিয়াহ'লে পানীখিনি ওলাই যাব কিন্তু জানটো বান্ধি দিওঁতে তাৰ মানুহে আকৌ আপত্তি কৰিব মানে ডাইৰেক্টলি তাৰপিছত মানুহখিনি কাৰণে আকৌ যাবৰ কাৰণে সেইটো কৰি দিম তাৰমানে এজনে কৈ আছে তাৰখিনি শুনকচোন আমি জানটো কাটি পানীখিনি উলিয়াই জানটো আকৌ ফিল আপ কৰি দিম চুইচ গেট এতিয়া বনিব নোৱাৰে কাৰণ চুইচ গেট ইটা চিমেণ্ট লাগিব এইটো নহয় কিন্তু আমি যেনেকে মথাউৰিটো কাটি দিম তেনেকে তাক বনাই দিম আকৌ তেতিয়াহ'লে হৈ যাব এটা কালি কাম কৰিব আমাৰ মন্ত্ৰী আছে তেখেতে গোটেই কথাটো বুজি লৈছে কিন্তু বাকী মানুহে যাতে আপত্তি নকৰে আকৌ লগতে চাই যিটো মাথাউৰি এই মাথাউৰিটো ধৰি লওক আকৌ টিউবাল চিউবাল অকণমান লগাই দিব লাগিব একেই মাথাউৰি বনাই দিছে আকৌ একেই মাথাউৰি বনোৱাৰ কথাটো বানপানীৰ পিছত হ'ব তেতিয়া এটা ড্ৰয়িং হ'ব আপোনালোকৰ লগত কথা পাতিব কোনফালেদি বনাব লাগে কেনেকে বনাব লাগে সেইটো মাথাউৰি আছে ছাৰ সেইটো মাথাউৰিকে আমাৰ টিউবাল প্লানি বনাই দিলে হৈ যাব সেইটো পিছত সেইটো ৰাইজৰ লগত আলোচনা কৰি এটা আমি স্কিম বনাম আপোনালোকে পৰামৰ্শ দিব এনেকে দিয়ক গোটেইখিনি কথা শুনি পেলাই বনাই যাব কিন্তু সেইটো বানপানীৰ পিছত হ'ব ছেপ্টেম্বৰ অক্টোবৰত হ'ব বৰ্তমান এতিয়া যিখিনি কৰিব খুজিছো আপোনালোকে বুজি লওক আমি তাতে কাটি দিম পানীখিনি ওলাই গ'লে সেইটো আমি মথাউৰিটো আকৌ লগে লগে মাৰি দিম এইটোও মাৰি দিম তাৰ পিছত ছেপ্টেম্বৰ মাহত ইঞ্জিনিয়াৰ আহি পাৰ্মানেণ্ট কৰাৰ কাৰণে আপোনালোকৰ লগত কথা পাতিম এটা কথা মই কৈছো চাউল এইবিলাক নালাগে ছাৰ আমাক খালি মাথাউৰিটো লাগে ছাৰ মই বুজিছো খালি সেইটো কাটোতে যাতে তাৰ মানুহে আপত্তি পাতিব আৰম্ভ কৰি দিম মানৱেও চাব আৰু মন্ত্ৰীও আহি চাই যাব যিখিনি মানুহ যিখিনি ডেমেজৰ আছে সেইখিনি আপুনি যদি এপাক সেইপিনে চাই
বনাই দিয়ে যোৱা ৰাস্তা নাই, ইয়াতে নাও নাই নহয়, যাবলৈ জেগা আছে। যি নহওক আজি মই ৰঙা নদী গোটেইখিনি আৰু আপোনালোকে গাঁৱৰ প্ৰতিনিধি, আপোনালোকৰ পৰা গোটেইখিনি কথা বুজিলোৱে, গতিকে আপোনালোকে যিটো পৰামৰ্শ দিছে মই সেইটোৱে মানি লৈছো। সমস্যা মানে আপুনি মানুহ দেখিলে এনেকুৱা অৱস্থা হয় যে ঘৰ যাৰ যাৰ ভাঙিছে গোটেইখিনি আপোনালোকে ধুনীয়াকৈ সহায় পাই যাব। মাছ কি কৰিব লাগিব? বেছি আছে ইয়াত পানীটো উলিয়াই দিলে মাছখিনি মাৰিব পাৰিব। তেতিয়াহ'লে আপোনালোকে ফিচাৰীৰ ক্ষতিপূৰণৰ কাৰণে আপোনালোকৰ নামটো সোমোৱাই ল'ব। আপোনালোকে জনাব লাগিব কেইটা ফিচাৰী আছিলে, সেইমতে আমি ফিচাৰী ক্ষতিপূৰণ দি দিম। সাংবাদিক বন্ধু বান্ধৱীসকল, আপোনালোকে ইতিমধ্যে অৱগত যে নেপকোৱে যেতিয়া পানী এৰিলে আমাৰ এই যিটো মথাউৰি 1979 চনত বনোৱা হৈছিলে, এই মথাউৰিটো ভাঙি যায় আৰু আমতলা নগৰ এই গাঁৱৰ বহুত ৰাইজ ক্ষতিগ্ৰস্ত হয়। গম পোৱাৰ লগে লগে মই মন্ত্ৰী ৰণোজ পেগুকো পঠিয়াইছিলোঁ, বিধায়ক মানৱ ডেকাও আহিছিলে আৰু আজি মই কেশৱ মহন্ত, পীযুষ হাজৰিকা আমি সকলো ইয়াতে আহিলোঁ। গোটেই কথাখিনি অধ্যয়ন কৰিলোঁ। ইয়াত এটা জান আছে, অকণমান যদি জানটোলৈকে আমি পানীখিনি পঠিয়াই দিব পাৰোঁ, মানুহখিনি ইমিডিয়েটলি ৰিলিফ হয়তো পাব, মই চেষ্টা কৰিম। আৰু অহা কালি পৰহিৰ পৰা আমি এই মথাউৰিটো নতুনকৈ সংযোগ কৰাৰ কাম আৰম্ভ কৰিম। ঠিক বানপানী হৈ যোৱাৰ পিছত ছেপ্টেম্বৰত স্থায়ীভাৱে এই মথাউৰিটো নিৰ্মাণৰ কাম হাতত ল'ম। হয়, চবখিনি সুবিধা আমি কৰি দিম। কিতাপৰ পৰা, ফিচাৰীৰ পৰা, পশু পক্ষীৰ পৰা ঘৰলৈকে যিমানখিনি পাৰোঁ আমি ৰাইজক সহায় কৰিম। অলপ আগতে মই এয়াৰপৰ্টত নেপকোৰ অফিচাৰখিনিৰ লগতো কথা পাতিছোঁ আৰু তেওঁলোকক মই অলপ বেয়াকৈয়ে কৈছোঁ, গোটেই বিষয়টোত আমি এটা তদন্ত কৰিম। যদি নেপকোৰ দোষ আছে তেতিয়াহ'লে নেপকোকো আমি জবাবদিহি কৰিম। সকলোকে সহায় কৰিম। যিমানখিনি মানুহৰ ক্ষতি হৈছে এইখিনি আমাৰ খিলঞ্জীয়া থলুৱা মানুহ, গতিকে যিমানৰ ক্ষতি হৈছে সকলোকে সহায় কৰিম। আপোনালোকে এইটোৱে বুজক যে মই লগে লগে ইয়াতে আহি গৈছোঁ। কিহৰ কাৰণে? যে মোৰ নিজৰ এটা মনত টিভিত দেখিয়ে মোৰ বেয়া লাগিছে, মই লগে লগে ৰাইজৰ মাজত আহিছোঁ। 3-4জনকৈ আমি মন্ত্ৰীৰ লগত আহিছোঁ। গতিকে আমি দুখীয়া মানুহখিনিক সহায় কৰাটো আমাৰ দায়িত্ব আৰু আমি সহায় কৰিম। সেইটো কথা মোক কোনেও কোৱা নাছিল, আপুনি আজি কৈছে, মই ডিচিক চাব কম। যোৱাবাৰ আহোঁতে দলং আহোঁতে মোক ক'লে হয়তো মই ইমান দিন চাব পাৰিলোহেঁতেন। এতিয়া আপোনালোকে কৈছে যেতিয়া মই নিশ্চয় এইটোতো চকু দিম। পূৰ্বতে নেপকোৰ লগত এই সংকাটত আলোচনা হৈছিলে নেকি? নেপকোৰ লগত কথাটো কি, যদি নেপকো নাথাকেও পানীখিনিতো পাহাৰৰ নামি আহিব, কিন্তু নেপকো থকাৰ কাৰণে এটা পৰ্যায়লৈকে পানীটো তেওঁলোকে ৰিজাৰ্ভত ৰাখে। আজি মই তেওঁলোকক সেইটোৱে কৈছোঁ যে ৰিজাৰ্ভটো বহুত ডাঙৰ হ'ব দি একেলগে যদি এৰি দিয়ে সেইটো এটা ডাঙৰ জলবোমা টাইপ হৈ যায়। এই বিষয়টো তেওঁলোকৰ লগত আৰু অলপ চিৰিয়াছলি পাতিম। 2017-18 এনেকুৱা হওঁতে মই নিজে আহিছিলোঁ, নেপকোতো গৈছিলোঁ, যোৱা কেইবছৰমান ভালে আছিলে। এইবাৰ আকৌ এটা পৰিৱেশ হ'ল, আমি আলোচনা কৰি তাৰ সমাধান এটা উলিয়াব যত্ন কৰিম। হ'ব। অতি কম দিনতেই একোটা এনেকুৱা হৈ যায়। মই যে বিয়মৰ দানা খুৱাওঁ, আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু কম দিনতেই অধিক মুনাফা লাভ কৰক।